এই সাংবাদিক দুজন বেপাৰী কাৰণ তেওঁলোকে বিক্ৰী কৰিছে সেইকাৰণে মই বেপাৰী বুলি কৈছোঁ তেওঁলোক সঁচাকৈ বেপাৰী বাপেক চাই পুতেক পুতেক চাই বাপেক পুতেক চাই বাপেক নহয় বাপেক চাই পুতেক কিয় কৈছোঁ জানেনে আমাৰ অসমীয়াত এষাৰ কথা আছে ন যে আগৰ হাল যিফালে যায় পিছৰ হালো সিফালে যায় গতিকে বাপেকক চাইছে বাপেকক দেখিছে বাপেকে কি কৰিছে বেপাৰ কৰি আছে বাপেকে কাৰোবাৰ ওচৰত বিক্ৰী কৰিছে বাপেকে কাৰোবাৰ ওচৰত কিবা এটা কৰিছে গতিকে পুতেকেতো কৰিবই তেনেকুৱা এটা দেখিবলৈ পাই আছোঁ দুজন সাংবাদিক বাপেক পুতেক এই দুজনৰ ওপৰত এতিয়া অভিযোগ আহি আছে দুজনে কি কৰা নাই দুজনে কাৰ কি পোষ্ট লিখা নাই কাৰ কি কৰা নাই এই দুজন আচলতে নিৰপেক্ষ সাংবাদিক নে তেওঁলোক নিৰপেক্ষ সাংবাদিক নে তেওঁলোকে খালি এটা দলকে চিনিবা খালি বিজেপি বাকী সব মানুহ ভুল আজি কুনকি চৌধুৰীৰ বিষয়ে ইমান বেয়াকৈ লিখিছে বা কুনকি চৌধুৰীৰ মাতৃ যে গৰু মাংস লৈ পিনে পোষ্ট দিছে সেইটো লৈ লিখিছে কুনকি চৌধুৰীৰ মাতৃ গৰু মাংস লোৱাটো সঁচানে মুখ্যমন্ত্ৰীহে কৈছে তাত কোনো প্ৰমাণ নাই গৰু মাংস নহ'ব পাৰে কাৰণ গৰু মাংস তেনেকুৱা এটা বস্তু নহয় দীঘলীয়া একেবাৰে তেনেকৈ বস্তু লৈ পোষ্ট দিব নোৱাৰে হয়তো সেই জেগাত তেনেকুৱা পোষ্ট কৰা এটা কিবা বস্তুৱেই আছিল তেনেকুৱা ধৰণৰ আৰু সেই পোষ্ট দিছিল কিন্তু গৰু মাংস নহয় বুলি কুনকি চৌধুৰী সঠিকভাৱে কৈছিল স্পষ্টভাৱে কৈছে তাৰে পিছতো আমাৰ একাংশ সাংবাদিকে লাগি আছে গৰু মাংসলৈ পোষ্ট দিয়ে কুনকি চৌধুৰীক ইমান ভয় খাইছে ২৭ বছৰীয়া ছোৱালীজনীক ইমান ভয় খাব লগা কি হ'ল মুখ্যমন্ত্ৰীকে ধৰি তেওঁলোকৰ সেই সাংবাদিকসকল তেওঁৰ সেই চেনেলকেইটাই ইমানে ভয় খাইছে কুনকি চৌধুৰী খালি কুনকি চৌধুৰীৰ পিছত লাগি আছে কুনকি চৌধুৰীৰ মাতৃৰ পিছত লাগি আছে আমি দেখিবলৈ পাইছোঁ সিদিনাখন মানে পৰহিলৈকে নিতুমণি শইকীয়া তেখেতৰ যেতিয়া সেই হাউচিং খালী কৰিবলৈ ক'লে তাৰে পিছতে নিতুমণি শইকীয়াৰ বেকগ্ৰাউণ্ড ইমান ওলাই দিলে পোষ্টত সেই সাংবাদিকে ওলাবলৈ কি আছে নিতুমণি শইকীয়াই কেনেকৈ আহিল প্ৰতিদিনত নিতুমণি শইকীয়া আগতে ক'ত কাম কৰিছিল নিউজ লাইভত কৰিছিল কেনেকৈ প্ৰতিদিনত আহিল তেওঁৰ কি সা সম্পত্তি আছিল তেওঁ কিমান দামত ফৰ্চুনাৰ ল'লে কি কৰিলে ইমান কি হ'ল আলোচনা নিতুমণি শইকীয়াটো ২-৩ বছৰ আগত কৈছিলে এইবিলাক সংবাদমেল পাতি গোটেইখিনি কথা কৈছিল কেনেকৈ কি কৰিলে কেনেকৈ পাইছে তাৰে পিছতো নিতুমণি শইকীয়াৰ ওপৰত আচলতে ব্যক্তিগতভাৱে কিয় ইমান সমালোচনা কাৰণ নিতুমণি শইকীয়া নিৰপেক্ষ সাংবাদিক নিতুমণি শইকীয়া কাকো মানে সপক্ষে বা কাৰো বিপক্ষেও নকয় যিটো সত্য সেইটো দাঙি ধৰে আচলতে ৰাইজৰ মনৰ কথাবিলাক ৰাইজৰ মতামতবিলাক লৈ পিনে চৰকাৰৰ ওচৰত প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰশ্ন কৰে আৰু সেইটোৱে মুখ্যমন্ত্ৰী হয়তো মানে বেয়া পায় বা মুখ্যমন্ত্ৰী সেইটো সহ্য কৰিব নোৱাৰে আৰু যিসকল মুখ্যমন্ত্ৰীৰ ওচৰত বিক্ৰী যোৱা সাংবাদিক আছে বা যিসকল মুখ্যমন্ত্ৰীৰ ওচৰত মুখ্যমন্ত্ৰীৰ কথাত উঠা বহা কৰে তেওঁলোকে এই কথাবিলাক ভাল নাপায় কাৰণ নিতুমণিক ভাল নাপায় কাৰণ নিতুমণি সাংবাদিক যদিও নিৰপেক্ষ কাৰণ তেওঁলোকে একপক্ষীয় কাৰণ বিজেপিৰ পক্ষ বাকী দলবিলাকৰ কথা নকওঁ খালি বিজেপিৰ পক্ষ বাকী সাংবাদিক বাকী নিউজ চেনেল কিন্তু নিতুমণি শইকীয়া যে নিৰপেক্ষ সেইকাৰণে নিতুমণি শইকীয়াক ভাল নাপায় চাওকচোন এজন অসমীয়াই আন এজন অসমীয়াই আক্ৰমণ কৰে এজন অসমীয়া আন এজন অসমীয়াৰ শত্ৰুতা কেনেকুৱা ধৰণৰ কথা এই সাংবাদিকসকলে যদি ইজনে সিজনৰ শত্ৰুতা হয় আৰু সাধাৰণ জনতাৰ কথাটো বাদেই দিয়ক আৰু এই শত্ৰুতাটো আনিলে কোনে গুৰিতে কোন হয় গুৰিতে আমাৰ মুখ্যমন্ত্ৰী নহয়নে মুখ্যমন্ত্ৰী নকয় এতিয়া যিটো মুখ্যমন্ত্ৰী নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে জানো এই গুৰিতে নহয় জানো তেখেতে সেই হিন্দু মুছলিমৰ ৰাজনীতি কৰে তেখেতে হোৱাই নহয় বাতৰি কথা ক'ব আৰু সেই কথাবোৰ তেওঁৰ পক্ষ হয় মাত মাতিলে ভাল আৰু তেওঁৰ পক্ষ হয় মাত নামাতিলে বা সেইবিলাক কথা যদি কুৱেশ্যন কৰে প্ৰশ্ন কৰে তেতিয়াহ'লে তেওঁ বেয়া কাৰণ মুখ্যমন্ত্ৰী যিবিলাক কাম কৰি যায় বা হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কাম কৰি যায় যিবিলাক কথা কৈ যায় সেইবিলাক কথাৰ ওপৰত ৰাইজৰ হৈ প্ৰশ্ন কৰে নিতুমণি শইকীয়াৰ সাংবাদিকসকলে নিতুমণি শইকীয়াৰ সেই চেনেলৰ সাংবাদিকসকলে আৰু সেইকাৰণে প্ৰতিদিন গোষ্ঠীক তেওঁলোকে ব্যক্তিগতভাৱে আক্ৰমণ কৰে প্ৰতিদিন গোষ্ঠীক বেয়া পায় কিন্তু নিতুমণি শইকীয়াই কি ভুল কৰিছে নিৰপেক্ষভাৱে কাম কৰে সপক্ষে বিপক্ষে একো নাই ৰাইজৰ কাৰণে কাম কৰে ৰাইজৰ কথাবোৰ উত্থাপন কৰে আৰু সেই নিতুমণি শইকীয়াক বেয়াকৈ কয় সেইকাৰণে নিতুমণি শইকীয়া কৈছে যদি মই ৰাইজৰ কথাবোৰ দাঙি ধৰাত মোক যদি বেয়া পাইছে তেনেহ'লে মই তেওঁলোকক অন্ধভক্ত বুলি ক'ম সঁচাকৈ অন্ধভক্তই নিতুমণি শইকীয়াক বেয়া পায় নিতুমণি শইকীয়াৰ বিৰুদ্ধে ইমান মানে ওলাই দিছিল বেকগ্ৰাউণ্ড খুচৰিবলৈ আমাৰ একো নাই আৰু সেই কুনকি চৌধুৰীৰ পিছত ইমান লাগিছে বাপেক এৰি পুতেক পুতেক এৰি বাপেক দুয়োজনে বাপেকে লাগিছে পুৰণা সাংবাদিক হিমন্ত বিশ্ব শৰ্মাৰ লগত ভাল বন্ধুত্ব লাগিছে কিন্তু পুতেকে আকৌ লিখিবলৈ ধৰিলে পুতেকো কুনকি চৌধুৰী আক্ৰমণ কৰিলে কুনকি চৌধুৰী এজনী ২৭ বছৰীয়া ছোৱালী আজি কুনকি চৌধুৰীৰ মোমায়েকে কোৱা মই দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা আপুনি বৰ সনাতনী দেখায় আপুনি নিজকে সনাতনী দেখায় আপোনাৰ ছোৱালী অসমীয়া কথা ক'ব নোৱাৰে কিন্তু কুনকি চৌধুৰী স্পষ্টকৈ অসমীয়া কথা কৈ পিনে আজি ৰাইজৰ ওচৰত ভোট বিচাৰিছে ৰাইজৰ ওচৰলৈ গৈছে ৰাইজৰ মাজলৈ গৈছে কিন্তু আপোনাৰ ছোৱালী স্পষ্ট অসমীয়া ক'ব নাজানে হয় আমি দেখিবলৈ পাইছোঁ কিছুমান ভিডিঅ'ত পাওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছোৱালী স্পষ্ট অসমীয়া ক'ব নাজানে বেছিভাগ ইংলিছ লেংগুৱেজ কৰে অসমীয়া দুই এটা কয় আৰু সেইজন হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ কয় অসমীয়া ক'ব নাজানে গতিকে এনেকুৱা ধৰণৰ কথা যিবিলাক কথা তেওঁলোকে নিজে আনক কয় সেইবিলাক কথা তেওঁলোকৰ প্ৰতি মানে
হৈ আছে মানে এষাৰ কথা আছে আনলৈ থু ধোৱালে নিজৰ গাতো পৰে বোলে গতিকে তেনেকুৱা হ'ব গৈ আছে ৰিণিকী ভূঞা শৰ্মাই কয় যে কুকুৰে বোলে কা খা কৰি থাকে ভৌ কৰি থাকে মানে আমি হাতী হৈ গৈ থাকিম অসমবাসী ৰাইজক এতিয়া কুকুৰৰ লগত তুলনা কৰিলে মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা অসমবাসী মানে ৰাইজক কুকুৰৰ লগত তুলনা কৰিলে মানে কি কংগ্ৰেছ দলক ছাপোৰ্ট কৰাখিনি গোটেই কুকুৰ আৰু বিজেপি দলক ছাপোৰ্ট কৰাখিনি ভাল হাতী এনেকুৱা ধৰণৰ মন্তব্য আমি দেখিবলৈ পাইছোঁ বিশেষ নকওঁ সাংবাদিক দুজনৰ কথাই কওঁ বাপেক পুতেক তেওঁলোক আচলতে এনেকুৱা হ'ব নালাগে নিতুমণি শইকীয়াৰ ওপৰত ইমান শত্ৰুতা কুনকি চৌধুৰীৰ ওপৰত ইমান শত্ৰুতা কুনকি চৌধুৰী কি বেয়া কাম কৰিছে ৰাইজৰ ওচৰত গৈছে কাকো আক্ৰমণ কৰি ভোট খোজে না কাকো বেয়াকৈ ক'ব জনায় আপোনালোকে খালি বিহাৰীকহে ছাপোৰ্ট কৰে আজি কি হৈছে অসমীয়া ছোৱালী লজ্জিত হ'ব লগা হৈছে সেই বিহাৰীৰ হাতত আজি ফেঞ্চি বজাৰত অসমীয়া ছোৱালী উলংঘ হ'ব লগা হৈছে বিহাৰীৰ হাতত কিহৰ কাৰণে আজি আমাৰ অসমীয়া আই মাতৃ কিয় আমাৰ এনেকুৱা হ'ব লগা হৈছে বিহাৰীৰ হাতত কিয় আমাৰ নিৰাপত্তা নাই আমাৰ সুৰক্ষিত নাই আৰু এইখন চৰকাৰে সেই বিহাৰীকহে সুৰক্ষিত দিয়ে বিহাৰীৰ মতে উঠা বহা কৰে বিহাৰীক মানে ছাপোৰ্ট কৰি আহিছে তেওঁ চৰকাৰৰ লগতে সেই অন্ধভক্তসকলক কিন্তু আমাৰ অসমীয়া আই মাতৃ কি হ'ব গৈ আছে গতিকে কথাবিলাক ভাবিব লাগে আৰু সাংবাদিক হ'লে নিৰপেক্ষতা হ'ব লাগে নিৰপেক্ষ হৈ সমাজৰ হকে কাম কৰিব লাগে সমাজৰ হৈ মাত মাতিব লাগে চৰকাৰৰ কাৰণ মুখ্যমন্ত্ৰীৰ ওচৰত আপুনি মই কুৱেশ্যন লৈ যাব নোৱাৰোঁ লৈ যাব সাংবাদিকে আমি সাংবাদিকৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিব পাৰোঁ সাংবাদিকে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰশ্ন কৰিব সেইটো হ'বলৈ নিৰপেক্ষ আৰু প্ৰশ্ন কৰাৰ লগে লগে নিৰপেক্ষ যদি চেনেল এটাই গৈ বোলে প্ৰশ্ন কৰে তেতিয়াহ'লে ক'ব আপোনাৰ চেনেলৰ নাম কি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে আৰু কিছুমান নেতাই কি কয় আপোনালোক আমাৰ তলৰ শ্ৰেণীৰ মানুহ মই তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতোঁ এনেকুৱা ধৰণৰ কথা এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকৰ হাতত আচলতে উত্তৰে নাথাকে যেতিয়া উত্তৰ দিব নোৱাৰে তেতিয়া মানে আক্ৰমণ কৰে সাংবাদিকৰ চেনেলৰ নাম কি সাংবাদিকৰ চেনেলৰ মালিকৰ নাম কি মালিকৰ পৰিবাৰে কেনেকুৱা মালিকৰ বেকগ্ৰাউণ্ড কেনেকুৱা এইবিলাক খুচৰিব যায় এজন নেতাই এজন মন্ত্ৰী গতিকে চাওক সেইকাৰণে সাংবাদিক হ'লে নিৰপেক্ষ হ'ব লাগে কোনো চৰকাৰৰ ওচৰত বিক্ৰী যাব নালাগে কোনো চৰকাৰৰ কথাত উঠা বহা কৰিব নালাগে চৰকাৰ আজি আছে কালি নাই আপোনালোকৰ সাংবাদিক সদায় থাকিব চৰকাৰ 5 বছৰ পিছত চেঞ্জ হ'ব পাৰে আপোনাকতো সদায় চেঞ্জ 5 বছৰ মূৰত চেঞ্জ নহয় সদায় থাকিব লাগে ৰাইজৰ লগত থাকিব লাগিব ৰাইজৰ হকে কাম কৰিব লাগিব ৰাইজৰ চুকে কোণে পৰি থকা ভিতৰুৱা অঞ্চলবিলাকৰ সেই খবৰবোৰ বুটলি আনি আপোনালোকৰ জৰিয়তে আপোনালোকে চৰকাৰৰ ওচৰলৈ লৈ যাব লাগিব সেইটো হ'ল আপোনালোকৰ দায়িত্ব এণ্ড প্ৰধান কৰ্তব্য গতিকে সেই কাম কৰিব লাগে একপক্ষীয়ভাৱে অকল কুনকি চৌধুৰীক আক্ৰমণ কৰিব নালাগে নিতুমণি শইকীয়া নিৰপেক্ষ কাৰণে তেখেতক আক্ৰমণ কৰিব গৈ থাকে আপোনালোকে কিহৰ এনেকুৱা সাংবাদিকৰ আমাৰ প্ৰয়োজন আৰু সেইকাৰণে চাব আপুনি যেতিয়া ভিডিঅ' এটা ক্লিপ কৰে যেতিয়া চেনেলত ভিডিঅ' এটা দিয়ে আপোনাৰ কমেণ্ট বক্স অফ থাকে কাৰণ আপোনাক ৰাইজে গালি দিয়ে আপোনাক চাইছোঁ আপুনি কমেণ্ট বক্স অফ কিয় কৰে কাৰণ ৰাইজে আপোনাক গালি দিয়ে আপুনি বিক্ৰী যোৱা আপুনি কাৰোবাৰ কথা উঠা বহা কৰা মানুহ আপোনাৰ সেই চেনেলটো তেনেকুৱাহে সেইকাৰণে আপোনাৰ কমেণ্ট বক্স অফ থাকে গতিকে এনেকুৱা ধৰণৰ সাংবাদিকৰ প্ৰয়োজন অসমৰ ৰাইজে এতিয়াৰ মূৰ্খ হৈ থকা কাৰণে শিক্ষিত মানুহ সকলোৱে বুজি পাইছে বিবেকবান মানুহ আপোনালোকৰ চেনেলৰ সেই নিউজ আৰু কোনেও নাচায় গতিকে সৰু ছোৱালী এজনীক ইমান বেয়াকৈ আক্ৰমণ কৰিব নালাগে বা অসমীয়া হৈ অসমীয়াৰ শত্ৰুতা নহ'ব নহ'লে অসমখন ৰসাতলৈ যাব গৈ আছে